আনিলে মেঘে উন্দোলাই আনিলে। নলবাৰী অঞ্চলত সাহিত্য সংস্কৃতিৰ হকে যথেষ্ট কাম কৰি আছে। তেনেকুৱা য'ত ত্ৰৈলোক্যনাথ গোস্বামীয়ে যিখন এখন অলংকৃত কৰিছিল, যিটো ঘৰত তেখেতে সভা কৰিছিল, য'ত তেখেত বহিছিল, তেনেকুৱা এটা স্থানলৈ আমি আহিব পৰাটোৱে আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়। সাহিত্য সমাজৰ মাহিলী অনুষ্ঠান একাদশ সংখ্যা কাল বলুকাত সময় বলুকাত খোজ এই অনুষ্ঠানত আজি অতিথি আহিছিল চিৰঞ্জীৱ জৈন, নলবাৰী মহেন্দ্ৰনাৰায়ণ চৌধুৰী কলেজৰ অধ্যক্ষ। তেওঁ কবি আৰু গল্পকাৰ নহয়, প্ৰবন্ধ লিখক। তাৰপিছত তেওঁ বিশিষ্ট সমাজকৰ্মী আৰু বিভিন্ন সমাজৰ লগত তেওঁ জড়িত হৈ আছে। এতিয়ালৈ তেওঁৰ বহুত কবিতা প্ৰকাশ হৈছে আৰু তেওঁ নিজেই অসমীয়া কবিতা হিন্দীলৈ আৰু হিন্দীৰ কবিতা অসমীয়ালৈ অনুবাদ কৰিছে। এনেকৈ তেওঁ এটা সমাজত এটা বিশিষ্ট স্থান আছে। আমি তেওঁৰ বক্তৃতা শুনিলোঁ, তেওঁৰ জীৱনী শুনিলোঁ, বৰ ভাল লাগিল। আৰু ভৱিষ্যতেও আমি এনেকৈ এই অনুষ্ঠানটো আমি কৰি থাকিম। ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰতি মাহে এজন বিশেষ ব্যক্তিক এই অনুষ্ঠানটোত নিমন্ত্ৰণ কৰা হয়। যিহেতু আমি ধৰক বহুতো নজনা কথা এই ব্যক্তিজনৰ পৰা জানিব পাৰো, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? এইটোতো অনুষ্ঠানটো আমাৰ বৰ ভাল হৈছে। নতুনকৈ আমাৰ আগতে নাছিল, এইবাৰ এই নতুন কমিটিয়ে এইটো কৰি আছে। এইটো নলবাৰী, বিশেষকৈ নলবাৰী সমাজত যিসকলে বিশিষ্ট অনুদান আছে বিভিন্ন বিষয়ত, তেওঁলোকক মাতি আনি আমি তেওঁলোকৰ বিষয়ে জানিব খুজিছোঁ। এইটো এটা বৰ ভাল কথা বুলি ভাবিছোঁ আৰু ভৱিষ্যতে আমি এনেকৈ চলাই থাকিম।